নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কন্দৰ্পই মোৰ এটা বিশেষ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি কিছুদিন ধৰি গোৱালপাৰা জিলা কৃষ্ণাইত এটা বিৰূপ এটা বাতৰি প্ৰকাশ পাই আছে যে কৃষ্ণাইত মিনাৰেল ৱাটাৰ, আমি যিটো খাওঁ পানী, মিনাৰেল ৱাটাৰ নামত কিছু দুষ্ট চক্ৰই এটা ডুপ্লিকেট, তাৰ নকল পানী এটা, যিটো পানী আচলতে যিটো মিনাৰেল ৱাটাৰ সেইটো নহয়, বটলটো একে, পানীটো বেলেগ, তেনেকুৱা এটা অভিযোগ আমি পাই আছিলোঁ। আমি তাৰে কিছু তথ্য আহৰণ কৰি আজি আমি এটা মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰী আহি সোমাইছোঁ। আপোনালোকে নিশ্চয় জানে, এয়া কৃষ্ণাই মলানডুবি, আৰু ইয়াতেই এটা মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰী ইতিমধ্যে গঢ়ি উঠিছে, আৰু সেইটো হৈছে কোকোবিচ। কোকোবিচ বুলি ক'লে এতিয়া গোৱালপাৰা জিলাই নহয়, গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে জনা হৈছে। আমি সেই আপাহতে আমি এতিয়া যি ইণ্ডাষ্ট্ৰীৰ মালিক আছে, আমি তেওঁলোক কথা পাতিম, তেওঁৰ আমি পৰিচয় ল'ম, তেওঁৰ সাক্ষাৎকাৰ ল'ম, লগতে আমি মিনাৰেল ৱাটাৰ যে ডুপ্লিকেট হৈ আছে, নকল হৈ আছে, এই বিষয়ে আলোচনা কৰিম। মোৰ লগত আছে এয়া নুৰ মহম্মদ, আপোনাক মই স্বাগতম জনাইছোঁ। নমস্কাৰ, প্ৰথমতে আপোনাক মই নমস্কাৰ জনাইছোঁ। বহুত ধন্যবাদ। হয়, কথা হৈছে কি, মই আজি এটা বিশেষ উদ্দেশ্যলৈ আপোনাৰ ওচৰত আহিছোঁ। আমি জানো আপুনি কৃষ্ণাই অঞ্চলত, কৃষ্ণাই ঠাইত আপুনি এজন স্থানীয় যুৱক হৈ ইমান এটা ডাঙৰ ৰিস্ক লৈছে, এটা যে কৃষ্ণাই ঠাইত এটা মিনাৰেল ৱাটাৰ কোম্পানী আপুনি তৈয়াৰ কৰিছে, প্ৰতিষ্ঠা কৰিছে। আমি দেখিছোঁ অতি কম সময়তে যিটো কোকো বীজ বুলি আপোনাৰ যিটো মিনাৰেল ৱাটাৰ বটল পানী, সেইটো খুব এটা মানে মাৰ্কেট পাইছে আৰু বজাৰ পাইছে আৰু সকলোৱে গ্ৰহণ কৰিছে। তাৰ মাজতে এটা অভিযোগ, এটা প্ৰচাৰ হৈছে বজাৰখনত যে কিছু মিনাৰেল ৱাটাৰ বটলটো একে, পানীটো বেলেগ, তেনেকুৱা বিক্ৰী হৈ থকা বুলি কৃষ্ণা বজাৰত এটা প্ৰচাৰ হৈ আছে। যিহেতু আপুনি এগৰাকী মিনাৰেল ৱাটাৰ কোম্পানীৰ মালিক, আপুনি এই বিভাগত যিহেতু জড়িত, এই বিষয়ে আপুনি কিবা জ্ঞাত হয় নেকি? হয়, নিশ্চয় কম। আপুনি কথাটো ভালে সুধিছে। কথা হ'ল, আমাৰ যিটো পানী, চাওক, আজি আমি ইমান পানীটো মানুহ ভাল খুৱাই আছো, সেইকাৰণে আমি ইমান জলদি মাৰ্কেটটো পাইছো। তো আজি ইমান পুৰণা কোম্পানী আছে, চলি আছে, কিবা চলিছে, কিন্তু কৃষ্ণাত কোকোবিচটোই পাল না, চাওকচোন, ডুপ্লিকেট কৰাৰ কাৰণে কোকোবিচটোই পালে, যে কোকোবিচৰ ব্ৰেণ্ড লৈ আমি পানী বিকিব পাৰো। মানে এইটাও ক'ব লগা হৈছে যে আজি মই মাত্ৰ 1 বছৰ হোৱা নাই, 8 মাহ হৈছে, 8 মাহৰ ভিতৰত কোকোবিচৰ ষ্টিকাৰ লগাই বেলেগে যদি পানী বিক্ৰী কৰে, কোকোবিচ ভাল পানী, নিশ্চয় ভাল পানী। মই আপোনাক যিহেতু আমাৰ গ্ৰাহক ৰাইজে চাব, আমাৰ দৰ্শকে চাব, বিষয়টো আপুনি বহলাই বুজাই ক'ব লাগিব। আচলতে বিষয়টোৰ ভিতৰত হৈছে কি আচলতে? মানে বটলটো আপোনাৰ, বটলটো মোৰ কি হয়, মাৰ্কেটত যেতিয়া যায়, যেতিয়া জাতটো যায়, মাৰ্কেটত যায়, জাতটো কি হয়, মানে পুৰা লিটাৰৰ, এইটো 20 লিটাৰ, 20 লিটাৰ, 20 লিটাৰ জাতটো কি হয়, মাৰ্কেটত যেতিয়া যায়, তেতিয়া আপোনাৰ কি হয়, মানে সি খালী হোৱাৰ পিছত কোনোবাই লৈ যায়, উঠাই লৈ যাব পাৰে, মানে ঘূৰাই দিব লাগে। হয়, নিয়মমতে মোক ঘূৰাই দিব লাগে, কোনোবাই লৈ যাব পাৰে, কোনো কথা নাই। কিন্তু আমি কি কৰো, বেলেগৰ জাৰো যদি আমি ইয়াতে উঠাই লৈ আহো, ইণ্ডাষ্ট্ৰীত উঠাই লৈ আহি আমি ইয়াতে কি কৰিব, জাৰখন আমি পুৰা ৱাছ কৰিব লাগিব। ৱাছ কৰাৰ পিছত পুৰা জাক টেষ্টিং হ'ব। টেষ্টিং হোৱাৰ পিছত যিখন আমাৰ ইণ্ডাষ্ট্ৰী, যেনে এনআৰ ইণ্ডাষ্ট্ৰী কোকোবিচ আমাৰ বেনাৰটো লাগিব, তাতে ষ্টিকাৰটো লাগিব, ষ্টিকাৰ লগাই যে আমি পানীটো, মোৰ পানী এইটো। তো এইটো হোৱা নাই, হৈ আছে কি আমাৰ, যে এইটো ধৰক, আপুনি ধৰক যেনেকা বেলেগ এটা কোম্পানী আছে, ধৰক মোৰ ষ্টিকাৰটো লগাই ডাইৰেক্ট কেপ লগাই ডাইৰেক্ট মাৰ্কেটত এৰি দিছে। তো ক'ৰ পানী আহিল? কোকোবিচ পানী, তাতে কোনো মেনুফেকচাৰিং ডেট নাথাকে। আমাৰ কৃষ্ণাত যিমান জার পাব, চাব, জার বিক্রি হয়, কৃষ্ণাত যিমান জার পাব আপনি চাব, মেক্সিমাম জারত কোনো জারতে ম্যানুফ্যাকচারিং ডেট না থাকে, কেতিয়া বনাইছে, জারটো কেতিয়া বনাইছে, আপনার ব্যাচ নাম্বারটো কিমান, কোনে গম নাপায়। কিন্তু এইটো চাই বনাব লাগে, কোনো নাই, কোনোবা দোকানত আজি জার আছে যে 6 মাহ হৈছে না 1 বছৰ হৈছে, আমি কেনেকৈ গম পাম? তো পানী বস্তুটো ভাল খাব লাগিব, শুদ্ধ পানী খাব লাগিব। তো আপোনালোকে ৰাইজক মই এটাই অনুৰোধ জনাও যে আপোনালোকে পানীটো খাওক, চাই চিতি খাওক। কি আপুনি আৰু ক'ব, যিটো পানী ধৰক আজি ভৰোৱা হ'ল জাৰটো, তাৰ পৰা কিমান দিনৰ ভিতৰত সেইটো খোৱা যায়? নহয়, আমাৰ এনে যিটো মেনুফেকচাৰিং ডেট থাকে, আমি 1 মাহ, গভৰ্ণমেণ্ট হিচাপে ৰুল আমাৰ 1 মাহ দিয়ে, ৱাৰেণ্টি দিয়ে।
1 মাহ ৱাৰেণ্টি থাকে, মেনুফেকচাৰিং ডেট থাকে। 1 মাহ পিছত যদি কিবা বেয়া হয় আমি সেইটো আমি 1 মাহ ৱাৰেণ্টি দিয়ে জাল। বন্ধুসকলে কথাখিনি নিশ্চয় বুজি পাইছে। কথাটো হৈছে কি, যিবিলাক ইণ্ডাষ্ট্ৰী যিবিলাক 20 লিটাৰ জাৰ বজাৰত এৰি দিয়ে, সেই পানীখিনি শেষ হোৱাৰ পিছত জাৰবিলাক পুনৰাই উভতি আহে, কিন্তু কোনোবা দুষ্ট চক্ৰই সেই জাৰবিলাক মাজতে উঠাই লৈ যায়। যিহেতু ষ্টিকাৰত লগাই থাকে কোকোপিজৰ, তাত বেলেগ পানী দমকলো হ'ব পাৰে, কোনোবা পুখুৰী হ'ব পাৰে, পানীটো ভৰাই দি মানে কোকোপিজৰ নামত বিক্ৰী কৰে। ৰাইজে যিহেতু সকলোৱে ব্যস্ত, আহে এটা পানী লাগে, দেখা পায় যে কোকোপিজ লিখা আছে, লৈ যায়। পানীৰ ভিতৰত কি থাকে তেওঁলোকে নাভাবে, কিন্তু এই বস্তুটো ধৰা পেলাইছে যে মোৰ নামত কিবা এটা দুষ্ট চক্ৰে কাম কৰি আছে। আপোনাক পুনৰাই কৈছো, যিহেতু কোকোপিজৰ নামত এটা দুষ্ট চক্ৰে কামটো কৰি আছে, এই বস্তুটো আপুনি কেনেকে জ্ঞাত হ'ল, কেনেকে জানিলে? চাওক, আমি আজি আমাৰ মাৰ্কেটিঙত আজি কৃষ্ণাইত মাৰ্কেটিঙত আমাৰ আজি 3-4জন ল'ৰা আছে, মাৰ্কেটিং কৰে। তো সিহঁতে মাৰ্কেটিঙত যাই চাই যে মানে আমিতো কেপটো নলগাও, মানে কেপটো কি আছে আমাৰটো হ'ল পিংক কালাৰ, তো মেনুফেকচাৰিং ডেটটো নাই। তো আমাৰ মেনুফেকচাৰিং ডেটটো থাকে, বেচ নম্বৰ থাকে, মিলা নাই। তো মানে ষ্টিকাৰটো লগোৱা আছে, তো সেইটো মিলা নাই। আজি কৃষ্ণাই বাজাৰত মানে জাগাই জাগাই এইটো কেছ হৈছে। আজি মোটামুটি এসপ্তাহ আগতে হৈ গৈছে, এনেকা হৈ আছে। তো হৈ যোৱাৰ ফলত আজি চাওক, এইটো বহুত ডাঙৰ কথা। আজি কোনোবাই এনেকা কৰি দি আছে, কোনোবা পানী মোৰ দুৰ্নাম হৈ যাব, ভাল দিল না বেয়া দিল, কাৰণ মোক ফুড লাইসেন্স দিছে, গভৰ্ণমেণ্টে লাইসেন্স দিছে, সব কিছু দিছে। পানীটো কেনেকে খোৱা হ'ব, কেনেকে কি কৰিব, সেইটো মোক নিশ্চয় গাইডলাইন দিছে। ডাঙৰীয়া, যিহেতু আপুনি এটা দুষ্টচক্ৰত ধৰা পেলাইছে, কোনোবা নিৰ্দিষ্ট মানুহ আপুনি ইতিমধ্যে পাইছে নেকি যে কৰি আছে কামটো? কৰি আছো, তেওঁক মই শুকুৱাই দিছো, সি আৰু নকৰে। এইটো মানে ভুল স্বীকাৰ কৰিছে আৰু নকৰে বুলি কৈছে। আৰু নামটো মই নকওঁ আৰু যিয়ে নহওক। তো নেক্সটত ইয়াক মানে কৈছো আৰু নকৰে বুলি কৈছে, আৰু ইয়াত নামটো মই নলওঁ আৰু এতিয়া। বহুত ধন্যবাদ বন্ধুসকল। মানে ৰাইজক আৰু কথাটো হৈছে কি, আমি কালি কৈছিলো যে যিটো আমাৰ খোৱা পানী, ড্ৰিংকিং ৱাটাৰ, মিনাৰেল ৱাটাৰ, ইয়াৰ নামতে দুষ্ট চক্ৰই এটা ব্যৱসায় চলাই আছে, এইটো আমি গম পাইছিলো। সেইকাৰণে আমি আজি এওঁৰ ওচৰত আহিছিলো। যিহেতু এওঁ নিজে কৈছে যে এওঁৰ ইণ্ডাষ্ট্ৰী যিটো পানী কোকোপিজ, সেইটোলৈ ষড়যন্ত্ৰ কৰি আছিলে, আৰু তেওঁ ইতিমধ্যে ধৰা পেলাইছে। আৰু মানুহজনে তেওঁক ভুল স্বীকাৰ কৰিছে যে মোৰ ভুল হৈছে, মই জীৱনে এনেকুৱা কাম নকৰো। তেওঁ সেইকাৰণে নামটো ৰাজহুৱা কৰিব খোজা নাই। আমিও আপোনালোকক, যিহেতু স্বাস্থ্যটো মেইন আৰু পানীটো হৈছে মানুহৰ প্ৰধান, গতিকে আপোনালোকে যাতে কোকোপিজৰ নামত, মিনাৰেল ৱাটাৰ নামত কোনো পুখুৰী নাই বা দমকলৰ পানী খাব লগা নহয়, তাৰ কাৰণে সজাগ কৰি দিয়াৰ কাৰণে ভিডিঅ'টো আচলতে বনাব আহিছো আমি। আৰু স্বয়ং মালিকক আমি কথাখিনি সুধিলো, তেওঁ কথাখিনি আপোনালোক বুজাই দিলে। কথাটো হৈছে কি, আপোনালোকৰো দায়িত্ব আছে। যিসকল মিনাৰেল ৱাটাৰ কোকোপিজ গ্ৰহণ কৰে, তেওঁলোকে মালিকে কোৱাৰ নিচিনা তেওঁলোকে নিৰ্দিষ্ট যিটো তেওঁলোকৰ লেভেল থাকে, তাতে সময় থাকে, সেইখিনি চাব, খৰধৰ নকৰিব। আৰু যদি কোনোবা তেনেকুৱা দেখে যে এই পানীটো সন্দেহ হৈছে, লগে লগে মালিকৰ লগত নহলে ইণ্ডাষ্ট্ৰীৰ লগত যোগাযোগ কৰিব। কথা হৈছে কি, আমাৰ পানী সম্পৰ্কে এইখিনি কথাই আছিল। আমি যিহেতু এওঁৰ ওচৰত আহিছিলো, এজন কৃষ্ণাইৰ আজাদী যুৱ ব্যৱসায়ী, আপোনাৰ বিষয়ে নিশ্চয় জানিব লাগিব। আমি যিহেতু গম পালো আপোনাৰ নাম নুৰ মহম্মদ আলী। কথা হৈছে আপুনি মাত্ৰ এই পানীৰ ব্যৱসায় নকৰে, অন্যান্য ব্যৱসায়তো জড়িত আছে। আপুনি কি কি ব্যৱসায় কৰে আচলতে? মই ব্যৱসায় মানে আমি চুপাৰি কাম কৰো, চুপাৰি কাম কৰো, আৰু এতিয়া নতুনকে পানী ফেক্টৰী দিছো। তাৰপিছত আৰু স্কুল এটা আছে। আপুনি মানে চুপাৰি ফেক্টৰী আছে, স্কুল আছে, আৰু লগতে এই পানীৰ ব্যৱসায়টো কৰি আছে। কথা হৈছে কি, আপোনাৰ পূৰ্বতে আপোনাৰ ধৰক পৰিয়াল কোনোবা ব্যৱসায়ত জড়িত আছিল নেকি? মোৰ দেউতা বিজনেছমেন হয়। আপোনাৰ দেউতাৰ হ'ল নাম? মোৰ দেউতাৰ নাম আবুদালি হয়। এনে আপোনালোকে ভাই ভনী কিমানজন? আমি ভাই হ'ল 2টা ভাই, এটা ভনী। এনে আপুনি সংসাৰ কৰিছে? আপোনাৰ পৰিয়াল? মই এটা ল'ৰা, এটা ছোৱালী। ঠিকে আছে বন্ধুসকল, এওঁ হৈছে নুৰ মহম্মদ। আমি ভিডিঅ'টো বেছি দীঘল নকৰো। আমাৰ এটা উদ্দেশ্য আছে, মই যিবিলাক ভিডিঅ' বনাওঁ, এই ভিডিঅ'বিলাকৰ মানে দ্বাৰাই মই এটা কথা প্ৰমাণ কৰিব খোজো যে কৃষ্ণাই নাইবা এনেকুৱা যিবিলাক সৰু সৰু ঠাই আছে, তাৰ মানুহ যদি ইচ্ছা কৰে, তেওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায় কৰিব পাৰে। নুৰ মহম্মদে তাৰ প্ৰধান উদাহৰণ। তেওঁ দেউতাৰ লগত চুপাৰি কৰিছিলে, যেতিয়া তেওঁ লাহে ডাঙৰ হৈ আহিল, তেতিয়া তেওঁ মন মিলিলে যে নহয়, মাত্ৰ চুপাৰি কাম কৰিলে নহ'ব, আমি শিক্ষাৰ ক্ষেত্ৰত জড়িত হ'ব লাগে। তেওঁ এখন ইংৰাজী স্কুল খুলিছে, সকলোৱে জানে, কৃষ্ণাই ইংলিছ স্কুল। সেইখন খুব ধুমধামেৰে অপেনিং কৰিছিলে, ভালকে চলি আছে। তাৰ লগতে আছে এই কোকোপিজ। বন্ধুসকল, কথাটো হৈছে কি, আমি কোকোপিজৰ কথাতে আৰু আহিলো, আৰু ইয়াতে শেষ কৰিম। নুৰ মহম্মদে যি আশা লৈ
কৃষ্ণা মোলানবিত এনেকুৱা এখন সৰু ঠাইত ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি পাতিছে। তেওঁৰ নিশ্চয় সপোন আছে আৰু তেওঁৰ সপোন দুটা। এটা হ'ল তেওঁ নিজে স্বাৱলম্বী হোৱা আৰু লগতে ৰাইজক এটা ভাল প্ৰডাক্ট, ভাল বস্তু তেওঁ ৰাইজক দিব খুজিছে। যে মিনাৰেল ৱাটাৰ পানীৰ বটল দুনিয়াত বহুত আছে, কিন্তু তেওঁ ভাবিছে যে নহয়, ময়ো তেনেকুৱা এটা কাম কৰোঁ যিটো কামতে ৰাইজ শাৰীৰিকভাৱে সুস্থ হৈ থাকে আৰু তেওঁৰো এটা লাভ হয়, প্ৰফিট হয়। যি হওক, আপোনালোকে ইমান সময় থাকিলে ধন্যবাদ জনাইছোঁ। শেষত আৰু কৈছোঁ যে আপোনালোকে যিটো কোকোভিচ মিনাৰেল ৱাটাৰ গ্ৰহণ কৰিব, খোৱাৰ পূৰ্বে অন্তত 20 লিটাৰ যিটো জাৰ, সেইটো পৰীক্ষা কৰিব। তেওঁ কোৱাৰ দৰে যদি কিবা সন্দেহ থাকে নিশ্চয় এনআৰ ইণ্ডাষ্ট্ৰীৰ লগত যোগাযোগ কৰিব। ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ।